মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আজি তোমালোকলৈ শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 3ৰ ইংৰাজীৰ 2018 চনৰ বছৰেকীয়া পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ লৈ আহিছোঁ। আজি আমি একেলগে প্ৰশ্নবোৰ আলোচনা কৰিম। প্ৰশ্নপত্ৰখন দীঘলীয়া হোৱাৰ কাৰণে মই দুটা ভাগত ভাগ কৰিছোঁ। প্ৰথম ভাগটোত প্ৰথমটো ভিডিঅ'ত থাকিব কবিতা আৰু প্ৰশ্নোত্তৰ, আৰু দ্বিতীয় ভাগটোত তাৰ তলৰ যিখিনি কাম সেইখিনি থাকিব। এতিয়া তোমালোকৰ প্ৰশ্নপত্ৰখনত দিয়া প্ৰশ্নবোৰ মই এফালৰ পৰা আলোচনা কৰি যাম। তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে মই শংকৰদেৱ শিশু নিকেতনৰ 2018 চনৰ এনুৱেল অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ ক্লাছ 3ৰ ইংৰাজী প্ৰশ্নপত্ৰখন লৈ আহিছোঁ। প্ৰশ্নপত্ৰখন একেটা ভিডিঅ'তে কৰাটো সম্ভৱ নহয়, সেয়ে মই দুটা ভিডিঅ'ত দুভাগ কৰি আলোচনা কৰিম। প্ৰথমটো ভিডিঅ'ত মই প্ৰশ্ন কাকতখনৰ যিখিনি লেচনবোৰৰ পৰা যিখিনি প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনি আলোচনা কৰিম। আকৌ কৈছোঁ, আজিৰ ভিডিঅ'টোত শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 3ৰ 2018 বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী পেপাৰখন আলোচনা কৰিবলৈ লৈছোঁ। আহাচোন এতিয়া সময় নষ্ট নকৰি আমি প্ৰথম কুৱেশ্যনটোলৈ যাওঁ। প্ৰথম কুৱেশ্যনটোত দিছে কোট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট 8 লাইনছ ফ্ৰম এনি ওৱান অফ দ্য ফলোয়িং পয়েমছ। তলত দিয়া কবিতা দুটাৰ যিকোনো এটাৰ প্ৰথম 8 শাৰী সুন্দৰকৈ লিখি দেখুৱাব লাগে। ইয়াত 10 মাৰ্ক দিছে গড ইজ গ্ৰেট নাইবা দ্য এলিফেণ্ট। গড ইজ গ্ৰেট কবিতাটো তোমালোকে পঢ়িছিলা, এইটো লেচন নাম্বাৰ 6ত আছিলে। তোমালোকৰ ছমহীয়া পৰীক্ষাত ইতিমধ্যে এইটো আহি গৈছে। ইয়াৰে 8 শাৰী যদি তোমালোকে লিখিবলৈ লোৱা তেনেহ'লে তোমালোকে গড ইজ গ্ৰেট এনেদৰে ওপৰত লিখিবা। কুৱেশ্যন নম্বৰ 1A এনেদৰে দিব। কুৱেশ্যন নম্বৰ 1A লিখিবা, লিখি পেলাই আনচাৰ ANS লিখিবা, লিখি ওপৰত গড ইজ গ্ৰেট লিখিবা এনেদৰে। আৰু তাৰপিছত এই 8 শাৰী 1 2 3 4 5 6 7 8 তাৰমানে এই নেক্সটলৈকে তোমালোকে লিখিব লাগিব। আৰু তোমালোকে এনেদৰে কিতাপত যেনেকৈ আছে লাইনকেইটা এটা লাইন আগৰ পৰা এটা লাইন তাৰ অকণমান ভিতৰৰ পৰা এনেদৰেই তোমালোকে লিখিবা। এইটো কথা লক্ষ্য কৰিবা যাতে প্ৰথম শব্দ যিটোৰে আৰম্ভ হৈছে বা প্ৰথম শাৰীটোৰ শেষৰ শব্দটো যিটো আছে সেইটোলৈকে লিখিবা। আকৌ দ্বিতীয় শাৰীটো কিতাপত যেনেদৰে আৰম্ভ হৈছে য'ত শেষ হৈছে তালৈকে লিখিবা, এনেদৰে লিখিবা। আৰু ইয়াৰ উপৰিও তোমালোকে যদি ইয়াত ফুল ষ্টপ কমা আদি আছে তেনেহ'লে সেয়া দিবলৈ নাপাহৰিবা। আৰু যদি কিবা কাৰণত তোমালোকৰ কিবা শব্দ লিখোঁতে ভুল হয় তোমালোকে তাক ঘঁহাই কটাৰ পৰিৱৰ্তে তোমালোকে সামান্যকৈ এনেকৈ এডাল আঁচ টানিবা। মই ইতিমধ্যে মোৰ কুৱেশ্যন আনচাৰত মই দেখুৱাই দিছোঁ কেনেকৈ কাটিব লাগে। এনেকৈ আঁচ এডাল টানি কাটি থৈ দিবা। এইটো ভুল হোৱাটো একো লাজৰ কথা নহয়। আৰু লাইনডাল টানি যেতিয়া কাটিবা তাৰ কাষতে তোমালোকে নতুন শুদ্ধটো লিখি থৈ আহিবা। যিকোনো প্ৰশ্ন কৰোঁতে সদায় দুবাৰ ঘূৰাই চাবা কুৱেশ্যন নাম্বাৰটো দিছা নাই আৰু শব্দৰ বানানবোৰ শুদ্ধকৈ লিখিছা নাই, বা ক'ত ফুল ষ্টপ আছে ক'ত কমা আছে সেয়া ঠিকমতে দিছা নাই, এইখিনি লগে লগে চাই যাবা। নহ'লে তোমালোকে পিছত চাম বুলি চালে গোটেই বহীখন তোমালোকৰ সময়ো নহ'ব আৰু এলাহো থাকিব। এতিয়া আহাচোন যিসকলে গড ইজ গ্ৰেটটো পাহৰি গৈছে ইতিমধ্যে
গড ইজ গ্ৰেটটো পঢ়া বহুত দিন হ'ল তোমালোকৰ, গতিকে যদি তোমালোকে পাহৰি যোৱা তেনেহ'লে তোমালোকে দ্য এলিফেণ্টটো লিখিবা। যিটো কবিতা তোমালোকে সলসলীয়াকৈ ভালদৰে পঢ়া সেইটো কবিতাকে তোমালোকে 8 শাৰী আৰম্ভণিৰ পৰা প্ৰথমৰ পৰা শেষলৈ 8 শাৰী গন্তি কৰি লিখিবা। ইয়াৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 2। এইটো চোৱা, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ এনি 10, যিকোনো 10টা লিখিবলৈ দিছে। কিন্তু মই তোমালোকক যিহেতু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ দেখুৱাইছোঁ, মইতো আৰু পৰীক্ষাত লিখা নাই, গতিকে মই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ লগত লিখি দেখুৱাইছোঁ। আনচাৰ দ্য ফলোয়িং কুৱেশ্যন। চোৱা, এনি 10, হোৱাট ইজ দ্য নেম অফ দ্য কেট? কেট বা মেকুৰীজনীৰ নামটো কি আছিল? তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে এইটো ক'ৰ পৰা দিছে? এই প্ৰশ্নটো ক'ৰ পৰা দিছে তোমালোকে অনুমান কৰিব পাৰিছানে? মিট মাই পেটছৰ পৰা দিছে। মিট মাই পেটছ তোমালোকৰ প্ৰথম কবিতা। এই কবিতাটোৰ পৰাই এই কুৱেশ্যনটো দিছে আৰু ইয়াৰ আনচাৰ হ'ব দ্য নেম অফ। এতিয়া চাওঁ, হোৱাট ইজ দ্য নেম অফ দ্য কেট। তোমালোকে প্ৰশ্নটো আনচাৰটো কৰোঁতে এনেকৈ কৰিবা, এই দাৰ পৰা আৰম্ভ, দ্য নেম অফ দ্য কেট ইজটো তাৰপিছত লিখিবা, লিখি পুচিটো লিখি দিবা। আকৌ কৈছোঁ, হোৱাট ইজ দ্য নেম অফ দ্য কেট, তোমালোকে লিখিবা দ্য নেম অফ দ্য কেট ইজ পুচি। খুব সহজকৈ লিখিব পাৰিবা, ভুল নহয় তোমালোকৰ। দ্বিতীয় প্ৰশ্নটো বি, হাউ মেনি চাৰ্টছ আৰ ইন ইয়'ৰ ক্লাছৰুম? তোমালোকৰ শ্ৰেণীকোঠাত কেইখন চাৰ্ট আছে? চাৰ্ট মানে বুজি পাইছা নহয়, বেৰত ওলোমাই থোৱা যিবোৰ কাগজত কিবা কিবি শিক্ষণীয় বিষয় লিখা থাকে সেইবোৰকে চাৰ্ট বুলি কোৱা হয়। এতিয়া উত্তৰটো হ'ব, দেয়াৰ আৰ 5 চাৰ্টছ ইন আৱাৰ ক্লাছৰুম। দেয়াৰ আৰ 5 চাৰ্টছ ইন আৱাৰ ক্লাছৰুম। এই কুৱেশ্যনটো তোমালোকৰ ক্লাছৰুম সম্বন্ধীয় এটা লেচন আছে, সেই লেচনটোৰ পৰা দিছে। ইতিমধ্যে যিহেতু তোমালোকে গোটেই কিতাপখন শেষ কৰিছা, গতিকে তোমালোকে হয়তো এইটো কথা মনত পেলাবলৈ অসুবিধা হ'ব পাৰে। সেইকাৰণে মই ক'লোঁ আৱাৰ ক্লাছৰুম বুলি যিটো লেচন নম্বৰ 5ত তোমালোকৰ যিটো লেচন আছে তাৰ পৰা দিছে এইটো। তাৰপিছত কুৱেশ্যনটো চোৱা, আহিলে ইন হুইচ ক্লাছ ডাজ পাপৰি ৰিড? ইন হুইচ ক্লাছ ডাজ পাপৰি ৰিড? পাপৰি কোন শ্ৰেণীত পঢ়ে? পাপৰি কোন শ্ৰেণীত পঢ়ে? এই প্ৰশ্নটো দিছে তোমালোকৰ পেৰেণ্টছ ইন দ্য স্কুল লেচনটোৰ পৰা। পেৰেণ্টছ ইন দ্য স্কুল। এতিয়া ইয়াত আনচাৰ হ'ব পাপৰি ৰিডছ ইন ক্লাছ 3। পাপৰি ৰিডছ ইন ক্লাছ 3। তাৰপিছত ডি, হুৱেৰ ৱাজ শংকৰদেৱা বৰ্ণ? হুৱেৰ ৱাজ শংকৰদেৱ বৰ্ণ? শংকৰদেৱৰ জন্ম ক'ত হৈছিল? শংকৰদেৱ ৱাজ বৰ্ণ এট আলিপুখুৰী ভিলেজ অফ বৰদোৱা ইন নগাঁও ডিষ্ট্ৰিক্ট। আকৌ কৈছোঁ, শংকৰদেৱ ৱাজ বৰ্ণ, হুৱেৰ ৱাজ শংকৰদেৱ বৰ্ণ বুলি সুধিছে নহয়, শংকৰদেৱৰ জন্ম ক'ত হৈছিল? তোমালোকে ইয়াত গাঁওখনৰ নামো লিখিব লাগিব, ঠাইখনৰ নামো লিখিব লাগিব, জিলাখনৰ নামো লিখিব লাগিব। গতিকে একেটা বাক্যতে অতি কৌশলেৰে মই ভৰাই দিছোঁ, শংকৰদেৱ ৱাজ বৰ্ণ এট আলিপুখুৰী ভিলেজ অফ বৰদোৱা ইন নগাঁও ডিষ্ট্ৰিক্ট। তাৰপিছত কুৱেশ্যনটো চোৱা, হু কম্প'জড বৰগীতছ? বৰগীতবিলাক কোনে ৰচনা কৰিছিল? তোমালোকৰ যিটো শ্ৰী শংকৰদেৱৰ লেচন আছে, এইটো লেচন নম্বৰ তোমালোকৰ আছে শ্ৰী শংকৰদেৱ লেচন নম্বৰ 15ত, তাৰ পৰা দিছে এইটো। তাত শংকৰদেৱ কম্প'জড বৰগীত। হু ঠাইত তোমালোকে শংকৰদেৱৰ নামটো লিখি দিলা আৰু কম্প'জ বৰগীত লিখিলা, লিখি খালি এই প্ৰশ্নবোধক চিনটোৰ ঠাইত তোমালোকে ফুল ষ্টপ দিব লাগিব। তাৰপিছতে আহিলে
হেভ ইউ এভাৰ চিন এ শ্বেল? তোমালোকে কেতিয়াবা শংখ দেখিছেনে? শ্বেল মানে শামুকৰ খোলাটো নহয় জানো? এতিয়া এই প্ৰশ্নটোৰ দুটা উত্তৰ হ'ব পাৰে। কোনোবাই হয়তো শামুকৰ খোলাটো দেখিছা আৰু কোনোবাই দেখা নাই। শংখ কোনোবাই দেখিছা, কোনোবাই দেখা নাই। যিসকলে দেখিছা সেইসকলে উত্তৰটো এনেকৈ লিখিবা ন'। যিসকলে দেখা নাই সেইসকলে এনেকৈ লিখিবা ন', আই হেভ নেভাৰ চিন এ শ্বেল। মই কেতিয়াও শংখ দেখা নাই। আৰু যদি তুমি দেখিছা তেনেহ'লে তুমি অৰ নাইবা এনেকৈ লিখিবা য়েছ আই হেভ চিন এ শ্বেল। আই হেভ চিন এ শ্বেল। হয়, মই শংখ দেখিছোঁ। এইটো ক'ৰ পৰা দিছে? চি চং নামৰ কবিতাটোৰ, ছিঙিং শ্বেল নামৰ কবিতাটোৰ পৰা দিছে। এতিয়া তাৰপিছৰ জি, প্ৰশ্ন নম্বৰ জি লেখা, অন হুইচ ডে উইল প্ৰশান্ত গ' ফৰ এ পিকনিক? প্ৰশান্ত কোনদিনা পিকনিকলৈ যাব? প্ৰশ্নটোত সুধিছে প্ৰশান্ত কোনদিনা পিকনিকলৈ যাব? তাৰ আনচাৰ হ'ব প্ৰশান্ত উইল গ' ফৰ এ পিকনিক অন ছানডে নেক্সট। প্ৰশান্ত উইল গ' ফৰ এ পিকনিক অন ছানডে নেক্সট। এইটো কুৱেশ্যন তোমালোকৰ প্ৰশান্ত মিটছ হিজ ফ্ৰেণ্ড এই লেচনটোৰ পৰা দিছে। প্ৰশান্ত উইল গ' ফৰ এ পিকনিক অন ছানডে নেক্সট। অহা দেওবাৰে প্ৰশান্ত পিকনিকলৈ যাব। তাৰপিছত আহিলে নেক্সট কুৱেশ্যন এইচ, হুইচ এলিফেণ্টছ লিভ ইন জাংগল? কোনবিলাক হাতী জংঘলত বা হাবিত থাকে? কোনবিলাক হাতী হাবিত থাকে? তোমালোকে উত্তৰটো লিখিবা ৱাইল্ড এলিফেণ্টছ লিভ ইন জাংগলছ। ৱাইল্ড মানে বনৰীয়া হাতী জংঘলত থাকে। বাকী কিছুমান হাতী মানুহে পোহমানাই ঘৰতো লিখায় নহয় জানো? তাৰপিছতে নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য নেম অফ আৱাৰ ষ্টেট? আমাৰ ৰাজ্যখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ আৱাৰ ষ্টেট? আমাৰ ৰাজ্যখনৰ নাম কি? তেতিয়া তোমালোকে লিখিবা এইখিনি বা দ্য নেম অফ আৱাৰ ষ্টেট ইজ আছাম। আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। তাৰপিছত আহিলে যে, হোৱাই গান্ধী said, হোৱাই ৱাজ হ'ব লাগে এইটো দেই, এইটো কুৱেশ্যনটোত ভুল আছে, ৱাজটো ইয়াত স্কিপ কৰি গৈছে। হোৱাই ৱাজ গান্ধী said on August 15, 1947? 1947 চনৰ 15 আগষ্টৰ দিনা, অৰ্থাৎ যিদিনা ভাৰতবৰ্ষ স্বাধীন হৈছিল, সেইদিনা গান্ধী কিয় দুখী আছিল? কিহৰ কাৰণে দুখী আছিল তেওঁ? ইয়াৰ আনচাৰটো হ'ব অন 15 আগষ্ট 1947 গান্ধী ৱাজ ছেড। 1947 চনত 15 আগষ্টত গান্ধী দুখী আছিল। বিকজ কাৰণ ইণ্ডিয়া ৱাজ ডিভাইডেড ইনটু টু কাণ্ট্ৰিজ। ইণ্ডিয়া ৱাজ ডিভাইডেড ইনটু টু কাণ্ট্ৰিজ। কাৰণ সেইদিনা ভাৰতবৰ্ষ দুখন দেশত ভাগ হৈছিল, ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰতবৰ্ষ আৰু পাকিস্তান। ইণ্ডিয়া স্বাধীনতা পালে হয়, কিন্তু ভাৰতবৰ্ষখন দুভাগত ভাগ হ'ল। এভাগৰ নাম হ'ল ইণ্ডিয়া, আন ভাগৰ নাম হ'ল পাকিস্তান। অন হুইচ ডে হোলি ইজ অবজাৰ্ভড? হোলি কেতিয়া পালন কৰা হয়? হোলি কেতিয়া পালন কৰা হয়? হোলি মানে ফাকুৱা নহয় জানো, ৰঙৰ উৎসৱ। এতিয়া চোৱা এই প্ৰশ্নটো এই লিখোঁতে মই ভুল কৰিলোঁ। অবজাৰ্ভৰ ঠাইত মই চেলিব্ৰেট লিখিলোঁ আৰু এনেকৈ আঁচকে টানি মই কাটি দিলোঁ। তোমালোকেও এনেদৰে কাটি দিবা। হোলি ইজ অবজাৰ্ভড অন দ্য ফুল মুন ডে অফ স্প্ৰিং। বসন্তকালৰ পূৰ্ণিমা ৰাতি হোলি বা ফাকুৱা পালন কৰা হয়। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো থাকিলে হোৱাট ডাজ এ কাৰ্পেণ্টাৰ মেক? কাঠমিস্ত্ৰীয়ে কি বনায়? কাঠমিস্ত্ৰীয়ে কি বনায়? কাৰ্পেণ্টাৰ মানে কি? কাঠমিস্ত্ৰী। গতিকে এই কাৰ্পেণ্টাৰ মেক্স ফাৰ্নিচাৰ। কাঠমিস্ত্ৰীয়ে ফাৰ্নিচাৰ বনায়। ফাৰ্নিচাৰ মানে কি? বিচনা,
কাঠৰ আলমাৰি, চকী, টেবুল, এইবিলাক বস্তুক আচবাব পত্ৰ বা ফাৰ্নিচাৰ বুলি কোৱা হয়। অসমীয়াত আচবাব পত্ৰ বুলি কয় আৰু ইংৰাজীত ফাৰ্নিচাৰ বুলি কয়। গতিকে এই ফাৰ্নিচাৰবিলাক কোনে বনায়? কাঠমিস্ত্ৰীয়ে। কাঠমিস্ত্ৰীয়ে এইবিলাকৰ উপৰি আৰু কি কি বনায় বাৰু তোমালোকে জানানে? কাঠমিস্ত্ৰীয়ে আমাৰ দুৱাৰ খিৰিকীবোৰ বনায় নহয়, নবনায়? কাঠৰ যিবিলাক দুৱাৰ খিৰিকী সেইবোৰ বনায়। আকৌ কিছুমান মানুহে ঘৰৰ যিখন মেইন টিঙৰ তলত চিলিং বনায় কাঠেৰে, নহয় জানো? এনেকৈ বিভিন্ন বস্তু বনায় কাঠেৰে, টুল বনায়, মানুহ বহা চকী বনায় কাঠেৰে, বাকচ বনায়, বিভিন্ন বস্তু বনায় কাঠেৰে। গতিকে এনেধৰণে তোমালোকে প্ৰশ্নখিনি উত্তৰ কৰিবা আৰু উত্তৰ কৰি যাওঁতে খালি প্ৰশ্নৰ নম্বৰ আৰু প্ৰশ্নটোৰ উত্তৰ বুলি লিখিবলৈ নাপাহৰিবা, প্ৰশ্ন নম্বৰটো উল্লেখ কৰিবলৈ নাপাহৰিবা। কাৰণ তোমালোকে যদি প্ৰশ্ন লিখা বহীখনতে প্ৰশ্নৰ তলে তলে উত্তৰ লিখিব লাগে তেতিয়াতো ভালেই, কিন্তু কিছুমান স্কুলত আকৌ কি এনেকুৱা বহী দিয়ে, বহী দিলে তেতিয়া তোমালোকে প্ৰশ্ন নম্বৰ আৰু উত্তৰ বুলি সুকীয়াকৈ লিখিব লাগিব। ইমানেই আজিৰ ভিডিঅ'টো, এইটো ভিডিঅ' ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি তাৰ তলৰ যিখিনি গ্ৰামাৰ আছে পিছৰ পৰ্যনটো আমি আলোচনা কৰিম। মই আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে, সহজে বুজি পাইছা। গতিকে এইখিনি প্ৰশ্ন চাবা, কাৰণ 2018 চনত আহিছিলে আৰু এই একেবোৰ প্ৰশ্নকে উল্টা পাল্টা আহি থাকে। গতিকে ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন কাকতত প্ৰশ্ন যে থাকিব এইটো নিশ্চিত। গতিকে ভাল ধৰণে যদি কিবা প্ৰশ্নৰ উত্তৰ তোমালোকৰ ওচৰত নাইও বা ভুলকৈ লিখি থৈছা, এইখিনি ভালকৈ চাবা আৰু ভিডিঅ'বোৰ স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাবা। তেতিয়া তোমালোকৰ কি হয়, বস্তুখিনি বুজি পোৱাটো সহজ হয় আৰু দুবাৰ তিনিবাৰ পঢ়িলে মনতো ৰৈ যাব। আৰু প্ৰশ্ন পঢ়ি পেলাই থৈ নিদিবা, প্ৰশ্নৰ উত্তৰবোৰ এবাৰ লিখি চাবা। তোমালোকৰ পৰীক্ষাৰ মাজত গেপ আছে, মাজত খালী দিন আছে, খালী দিনবোৰত তোমালোকে ভাল ধৰণে পঢ়িবা। আৰু পৰীক্ষাৰ সময়ত তোমালোকে অকল বোলে ৰাতিপুৱা গধূলি পঢ়িছোঁ সেইটো নহয়, ৰাতিপুৱাতো তোমালোকে সময় নোপোৱাই। গতিকে তোমালোকে অন্ততঃ অন্য সময়টো স্কুলৰ পৰা আহি কিবা এটা খালা, খাই পেলাই অকণমান জিৰালা, তাৰপিছত তোমালোকে আকৌ কিতাপত পঢ়িবা। কাৰণ পৰীক্ষা বুলিলে অলপ ভালদৰে পঢ়িলেহে ভাল নম্বৰ পাবা। পৰীক্ষাটো যধে মধে দি থ'লে ৰিজাল্টৰ দিনাখন বুকুখন ধপধপাই থাকিব, পাছেই কৰোঁ নে ফেইলেই কৰোঁ, হয়নে নহয়? বা নম্বৰ কমেই পাওঁ কিজানি, ঘৰত কিজানি গালিয়ে খাওঁ। কিন্তু যদি তোমালোকে ভালকৈ পঢ়ি ভালকৈ পৰীক্ষা দিয়া, তেতিয়া তোমালোকৰো আনন্দ, মা দেউতাৰো আনন্দ, সকলোৰে আনন্দ, নহয় জানো? শিক্ষকেও তোমালোকক মৰম কৰিব। যিবিলাক ল'ৰা ছোৱালী ভালকৈ পঢ়ে, ভালকৈ নম্বৰ পায়, সেইবিলাক ল'ৰা ছোৱালী স্বাভাৱিকতে শিক্ষকে মৰম কৰেই। গতিকে তোমালোকে শিক্ষকৰ বা মা দেউতাৰ মৰম পাবলৈ হ'লে তোমালোকে পঢ়া শুনাবোৰ ভালকৈ কৰিবা। সকলোৰে কাৰণে মই শুভেচ্ছা জনাইছোঁ। ভালধৰণে লিখিবা, ভালধৰণে পঢ়িবা, ভালদৰে হ'বা, ভাল ছোৱালী হ'বা, যাতে আগলৈ মানুহে তোমালোকক ভাল বুলি ক'ব পাৰে। ধন্যবাদ। আজিলৈ ইমানতে।